আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ আউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন সাদাকাল্লাহুল আযীম। প্রিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ ৰমজানৰ ফজিলতৰ বিষয়ে আৰু ৰমজানৰ ৰোজাৰ ফৰজিয়তৰ বিষয়ে। প্ৰিয় শ্ৰোতা মণ্ডলী, আল্লাহ তাবাৰক ও তাআলা আমাৰ ওপৰত ৰমজান মাহৰ ৰোজা ফৰজ কৰিছে। এই ৰমজান মাহৰ ৰোজা এইটো কোনো ধৰণৰ নতুন আমল নহয়, কিবা নতুন বস্তু নহয়। আল্লাহ তাবাৰক ও তাআলা আগৰ পৰাই নবীগৰ ওপৰত মানুহৰ ওপৰত এই ৰোজা ফৰজ কৰিছে। এই আগৰ পৰাই ৰোজা আহিছে। এই ৰোজা অহাৰ পিছত সকলোৱে ৰোজা ৰাখিছে। তেনেকৈ আল্লাহ তাবাৰক ও তাআলা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰিছে। আল্লাহ তাবাৰক ও তাআলা কোৰআন শৰীফৰ মাজত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু, এই ইমানদাৰ বান্দাসকল, তোমালোকৰ ওপৰত আমি ৰমজানৰ ৰোজা ফৰজ কৰিছোঁ। কামা কুতিবা, যেনেকুৱা মই ফৰজ কৰিছোঁ, আলাল লাযীনা মিন ক্বাবলিকুম, তোমালোকৰ আগত যিবিলাক নবী, যিবিলাক মানুহ পাৰ হৈ গৈছে, গুচি গৈছে, সেইবিলাক মানুহৰ ওপৰত আমি ৰোজা ফৰজ কৰিছোঁ। লাআল্লাকুম তাত্তাকুন, যাতে তোমালোকে মুত্তাকি হৈ যাও। এইটো হৈছে ৰমজানৰ ৰোজাৰ ফৰজিয়তৰ বিষয়ে। এই আয়াতৰ দ্বাৰা আমি কি বুজা পালোঁ যে আল্লাহ তাবাৰক ও তাআলা ইমানদাৰ বান্দাসকলৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰিছে। এই কাৰণে আমাৰ ৰমজানৰ ৰোজা ৰাখিব লাগিব। এই ৰমজানৰ ৰোজাৰ লগে লগে আমাৰ তাৰাবিও পঢ়িব লাগিব আৰু ইফতাৰো কৰিব লাগিব, চেহৰি খাব লাগিব। ইফতাৰী কৰাৰ বহুত ফজিলত আছে, চেহৰি খাৱাৰ বহুত ফজিলত আছে, তাৰাবি নামাজ পঢ়াৰো বহুত ফজিলত আছে। এই গোটেইখিনি কাম যদি আমি কৰোঁ, তেনেহ'লে আমি ক'ব পাৰোঁ যে আমাৰ ৰোজা সম্পূৰ্ণ হৈছে। প্ৰিয় শ্ৰোতা মণ্ডলী, কোনো মানুহে যদি ৰমজানৰ ৰোজা ৰাখে, তেনেহ'লে এই ৰমজানৰ ৰোজা ৰখাৰ কাৰণে আল্লাহ তাবাৰক ও তাআলা সেই মানুহক বহুত নেকি দিয়ে আৰু বহুত সওয়াব দিয়ে। এজন সাহাবীয়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাষত গৈ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, হুজুৰ, আমাক এনেকুৱা এটা আমল কৈ দিয়ক, যিটো আমল কৰি মই ডাইৰেক্ট জান্নাতত যাব পাৰোঁ। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই সাহাবীজনক ক'লে, আলাইকা বিশ্বৌমি, তুমি ৰোজা ৰখা। ফাইন্নাহু লা ইদলালাহ, কিয় ৰোজাৰ নিচিনা কোনো ধৰণৰ আমল নাই। হযরত আবু উমামা বাহলি রাদিয়াল্লাহু তাআলা আনহুয়ে হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাষত গৈ এইটো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল যে আমাক এনেকুৱা এটা আমল কৈ দিয়ক, যিটো কৰি আমি ডাইৰেক্ট জান্নাতত যাব পাৰোঁ। পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আবু উমামা বাহলি রাদিয়াল্লাহু তাআলা আনহু ক'লে, আলাইকা বিশ্বৌমি ফাইন্নাহু লা ইদলালাহ, তুমি ৰোজা ৰখা। তাৰ কাৰণ হৈছে ৰোজাৰ নিচিনা কোনো ধৰণৰ আমল নাই। এইটো হাদিছৰ পৰা আমাৰ বুজা যায় যে আমাৰ ৰোজা ৰাখিব লাগিব আৰু আল্লাহ তাবাৰক ও তাআলা আমাৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰিছে। অন্য এটা হাদিছত আহিছে ৰোজাৰ ফজিলত, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ফিল জান্নাতি তামানিয়াতু আবওয়াবিন, জান্নাতৰ 8টা দুৱাৰ আছে।
ইউসাম্মাৰ ৰায়ানু হে 8টা দুৱাৰৰ পৰা এটা দুৱাৰৰ নাম হৈছে ৰায়ান লা ইয়াদখুলুহু ইল্লা সাইমুনা এ ৰায়ান দৰৱাজাৰ ভিতৰত দি জান্নাতত প্ৰৱেশ কৰিব ওই সকল ব্যক্তি যিসকল ব্যক্তিয়ে ৰমজানৰ ৰোজা কৰিছিল কিবা ৰাখিছিল কিবা ৰাখে সেই সকল মানুহ জান্নাতত ৰায়ান দৰৱাজা দি যাব সেই কাৰণে আমাৰ করণীয় যে আমি রমজানৰ গোটেই কেইটা ৰোজা ৰাখিম আৰু আমাৰ নিয়তটো সহি কৰিম শুদ্ধ কৰিম আৰু আল্লাহ তাবাৰক ওয়া তাআলাৰ কাষত প্ৰাৰ্থনা কৰিম যে আমাৰ ওপৰত যিমান ৰমজান গুচি গৈছে সেই গোটেই ৰমজানৰ পৰা এইবাৰ যেটো ৰমজান আমি পাইছো এই ৰমজানটো আমি সকলোতকৈ উত্তম হিচাপে আমি পাৰ কৰিম ইনশাআল্লাহ এইখিনি কৈ আজিৰ মন্তব্য আমি ইয়াতে সামৰি মাৰিলো ধন্যবাদ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ